নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসামিজ গভৰ্ণমেণ্ট জব আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল পুনৰ আপোনালোকৰ এমচি কলেজৰ বৰপেটাৰ ফালৰ পৰা কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি আহি গৈছে ইয়াৰ কাৰণে এপ্লাইসমূহ কেনেদৰে কৰিব লাগিব লগতে আবেদনৰ বয়স কিমান আছে এজ লিমিট কিমান সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে দেখিব পাৰিছে যে এমচি কলেজ ৰিক্ৰুটমেণ্ট 2024 ফৰ এছিষ্টেণ্ট প্ৰফেছৰ লগতে লেবৰেটৰী আৰু লাইব্ৰেৰী ভেকেন্সি আছে মানে লেবৰেটৰী আৰু লাইব্ৰেৰী বিৰাখিনি গ্ৰেড 4 ভেকেন্সি হয় বাকি যেটো এসিস্টেন্ট প্ৰফেছৰ আছে এটা আপোনালোকৰ গ্ৰেড 3 ভেকেন্সি হয় ইয়াৰ কাৰণে অহতাসমূহ কি হ'ব মই সেই কথা আপোনালোকক জনাই দিম ভেকেন্সি খিনি আপোনালোকৰ 13/2/2024 মানে ফেব্ৰুৱাৰী মাহৰ 13 তাৰিখে ভেকেন্সি খিনি ওলাই আহিছে আৰু লাষ্ট ডেট দিয়া আছে 28/2/2024 ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখলৈকে ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকক কৈছো অফলাইন যোগে আপোনালোকে আবেদনসমূহ কৰিব লাগিব এসিস্টেন্ট প্ৰফেছৰৰ কাৰণে ফিজিক্স আৰু আসামিজৰ কাৰণে এটা ভেকেন্সি আছে আৰু ইয়াৰ কাৰণে আপোনালোকে যেটো আসাম গভৰ্ণমেণ্ট ৰুলৰ এডুকেশ্যন কোৱালিফিকেশ্যন তাৰ মতে হ'ব বাকি যেটো লাইব্ৰেৰী বিয়াৰ ভেকেন্সি আছে ইয়াৰ কাৰণে এটা আছে আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছৰ পৰা আপোনালোকে আবেদনসমূহ কৰিব 8 10 12 গ্ৰেজুৱেশ্যন বুলি কোনো কথা নাই সকলো কেণ্ডিডেট আবেদনসমূহ কৰিব পাৰিব লেবৰেটৰী বিয়াৰ ক্ষেত্ৰতো 8 10 12 সকলো কেণ্ডিডেট আবেদনসমূহ কৰিব পাৰিব এজ লিমিটৰ ক্ষেত্ৰত 18 পৰা 38 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰিব লাগিব পাৰিব লগতে আপোনালোকে এজ ৰিলেক্সেশ্যন সমূহ হ'ব এছচি এছটি 5 বছৰ 43 বছৰলৈকে ওবিচি এমবিচি 3 বছৰ 41 বছৰলৈকে আৰু পিডব্লিউডি 10 বছৰ 48 ইয়াৰ্ছ মানলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ কাৰণে কেনেদৰে আবেদন কৰিব কৈ দিছো যদি আপোনালোকে এসিস্টেন্ট প্ৰফেছৰ ভেকেন্সি কিটাৰ কাৰণে আবেদন কৰিব বিচাৰে তাৰ কাৰণে 1500 টকা এটা ডিমান্ড ড্ৰাফট কাটিবলৈ যদি এড্ৰেছ দেখিছে তাত কাটিব লাগিব আৰু যদি আপোনালোকে লেবৰেটৰী বিয়া বা লাইব্ৰেৰী বিয়াৰ গ্ৰেড 4 ভেকেন্সি কিটাৰ কাৰণে আবেদন কৰিব বিচাৰে তাৰ কাৰণে 500 টকাকৈ ডিমান্ড ড্ৰাফট এটা কাটিব লাগিব তাৰ পিছত আপোনালোকে এখন আসাম গেজেটেড পাৰ্টমেণ্ট বা আসাম ষ্টেণ্ডাৰ্ড ফৰ্ম পাব সেইখন আপোনালোকে গুগলটো পাব বা কম্পিউটাৰ দোকানটো পাই যাব তাৰ পৰা গৈ আপোনালোকে সেই ফৰ্মখন আনি আপোনালোকে সম্পূৰ্ণ এড্ৰেছখিনি ফিল কৰিবলৈ ডিটেইলছখিনি ফিল কৰি পেলাই আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন সাৰ্টিফিকেটৰ জেৰক্স কপি কিটাও তাত গাঠি দিব গাঠি পেলাই আপোনালোকে এখন এনভেলপ ল'ব এনভেলপত আপোনালোকে ডিমান্ড ড্ৰাফটটো ৰিচিপ্টটো গাঠি দিব গাঠি পেলাই এনভেলপটোৰ ওপৰত এই এড্ৰেছটো লিখিব প্ৰিন্সিপাল ছেক্ৰেটাৰী এমচি কলেজ বৰপেটা পিঅ ডিষ্ট্ৰিক্ট ইমান পিন ইমানটো লিখিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব আৰু লগতে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকে এডভাৰটাইজমেণ্টৰ লিংক লগতে আবেদন কৰা লিংকো পাই যাব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে ভিডিঅ'টো লাইক কৰিব